হেল্ল' গাইজ আজি আকৌ আপোনালোকৰ আগলৈ নতুন ৰেচিপি এটা লৈ আহিছোঁ। আজিৰ ৰেচিপিটো হ'ল মটন কাৰী। মই কেনেকৈনো বনালোঁ তাকে চাওঁ আহকচোন। এয়া প্ৰেছাৰত আমি তেল দিছোঁ, মিঠাতেল অকণমান সৰহকৈ দিছোঁ, যিহেতু মাংস হয়। মাংসত অলপ তেলটো সৰহকৈ হ'লে ভাল হয়, ভাল লাগে খাবলৈ। তেলখিনি গৰম হোৱালৈকে ইয়াতে তেজপাত দিছোঁ, তাৰপিছত 4টা মিডিয়াম চাইজৰ পিঁয়াজ মই কাটি দিছোঁ। আপোনালোকে ডাঙৰ ডাঙৰ পিঁয়াজ হ'লে 2টা দিলেও হ'ব। মই পিঁয়াজখিনি দিয়ে এতিয়া আদা নহৰু দিছোঁ 2 চামুচ। এতিয়া মই গোটেই বেছিক মছলাখিনি দি ল'ম। নিমখ দিম সোৱাদ অনুসৰি। মিট মছলা দিছোঁ 1 চামুচ। এইটো মোৰ ঘৰত বনোৱা মছলা হয়, এইটো মই দিম 2 চামুচ। এইটো এৰমাটো বহুত ধুনীয়া আহে। এইখিনি গৰম মছলা হয় 1 চামুচ। এইটো জালুক 2 চামুচ। হালধি 1 চামুচ আৰু অকণমান। এতিয়া জলকীয়া গুড়ি দিম, অকণমান ৰঙৰ বাবে দিছোঁ। ইয়াতে হালধি দিছোঁ 1 চামুচ আৰু আধা। এতিয়া মই এইখিনি ধুনীয়াকৈ ভাজি ল'ম। ইয়াতো প্ৰেছাৰটো ল' কৰি ৰাখিব, চিমত ৰাখিব মানে, যাতে আৰু লৰাই থাকিম অকণ পানী দি, যাতে মছলাটো লাগি নাযায়। এতিয়া যেতিয়া পিঁয়াজৰ পৰা তেলটো ছেপাৰেট হৈছে, ইয়াতে মাংস দিম। মাংস হ'ল 1 কেজি। মাংসখিনি ইয়াতে প্ৰেছাৰত দিছোঁ। এইখিনি মাংস অকণমান ভাজিম এতিয়া, তেতিয়ালৈকে ভাজিম যাতে মাংসখিনি মছলাখিনিৰ লগত পূৰা এডজাষ্ট হৈ যায়। ধুনীয়াকৈ মছলাখিনি সোমাই যায় যাতে। মছলাখিনি ভাজা দেখিছে, তেল ছেপাৰেট হ'ল। এতিয়া আলু আৰু লাও দিম। আলু মই ইয়াতে ডাঙৰ ডাঙৰ 5টা দিছোঁ আৰু লাও এফাল দিছোঁ। যিহেতু মাংস কোৱাণ্টিটিটো অলপ বেছি হয়, সেইবাবে আপোনালোকে কমকৈ বনালে কমকৈ দিলেও হ'ব ধুনীয়াকৈ। এতিয়া লাওখিনি দি মই ইয়াত কুকাৰটো অকণমান এনেকৈ থ'ম, যাতে লাও পানীখিনি গুচি যায়। আৰু এতিয়া দেখিছেই লাও আলু এনেকৈ অকণমান গলি গৈছে লাওটো। ইয়াত এতিয়া গোটেইখিনি মাংস আলু লাও এনেকৈ অকণ মছলা এনেকৈ হেৰি কৰি দিম, চামুচেৰে অলপ লৰাই, যাতে গোটেইখিনি এডজাষ্ট হৈ যায়। ইয়াতে মই পানী দিম এতিয়া। আপোনালোকক যিমানটো কোৱাণ্টিটিত কাৰী পানী লাগে সিমানটো দি দিব। দি মই ইয়াতে এতিয়া কুকাৰটো লগাই 3টা বা 4টা হুইচেল আহিব দিম। এতিয়া এইটো দেখিছে ধুনীয়াকৈ হৈ গৈছে আমাৰ কাৰী ৰেডি। এইখিনি এতিয়া ধুনীয়াকৈ হৈ গৈছে। হৈ যোৱাৰ পাছত কালাৰটো দেখিছে ইমান ধুনীয়া আহিছে। এতিয়া হৈ গ'ল। এইখিনি আপুনি ধুনীয়াকৈ ভাতৰ লগত ছাৰ্ভ কৰিব পাৰে। যদি মোৰ ৰেচিপিটো চাই ভাল লাগিলে তেন্তে লাইক শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।